Hello, my dear students, welcome. আজি আৰু এটা সুন্দৰ কবিতা ৰবৰ্ট ফ্ৰষ্টৰ আমি পঢ়িবলৈ আৰম্ভ কৰিম। আজি পঢ়িম সেই কবিতাটো, সেইটো হ'ল ডাষ্ট অফ স্নো। ইতিমধ্যে ফায়াৰ নাইচ যোনজন ৰবৰ্ট ফ্ৰষ্টে লিখা সেই কবিতাটো মই তোমালোকক বুজাই দিছোঁ। যোনে নাই চোৱা সেইটো আগত ভিডিঅ' চালে গম পাই যাব। এগেইন আজি আৰু এটা সুন্দৰ কবিতা আমি পঢ়িম, ডাষ্ট অফ স্নো। খুব সুন্দৰকৈ লিখিছে ৰবৰ্ট ফ্ৰষ্টে। যদিও ৰবৰ্ট ফ্ৰষ্টৰ কবিতাবোৰ সৰু সৰু, কিন্তু তাত এটা মিনিং থাকে, অথেণ্টিক মিনিং এটা দিবলৈ চেষ্টা কৰে আৰু খুব সুন্দৰ মেছেজ এটা দিব চেষ্টা কৰে। মই কবিতাটো আৰম্ভ কৰাৰ আগত কেইটামান কথা তোমালোকক ক'ব বিচাৰিছোঁ যে আমাৰ ঘৰত বা আমাৰ হিন্দু ধৰ্মত তুমি চাবা কিছুমান আমাৰ ছুপাৰষ্টিশ্যন বিলিভ আছে। আমি কিছুমান বিশ্বাস কৰোঁ, অন্ধবিশ্বাস বুলিও কয় বহুতে, আৰু বিভিন্ন ধৰণৰ আমি বিশ্বাস কৰোঁ। যেনেকৈ আমাৰ ঘৰৰ জ্যেষ্ঠসকলে বহুত বস্তু বিশ্বাস কৰে, যেনেকৈ মেকুৰীজনী পাৰ হৈ গ'ল, হয়তো কিবা এটা বেয়া ঘটনা ঘটিব পাৰে বা কিবা এটা বেয়া হ'ব পাৰে আমাৰ লগত, তেনেকৈ ভাবা যায়। গাখীৰ গ্লাছ পৰিলে তেতিয়াও বেয়া হ'ব পাৰে বুলি ভাবে, গ্লাছটো ভাঙিলে, চিচা ভাঙিলে বেয়া হ'ব বুলি হ'ব পাৰে বুলি এনেকৈ আমি ভাবোঁ। কিন্তু এই কবিতাত ৰবৰ্ট ফ্ৰষ্টে বুজাব চেষ্টা কৰিছে যে ঘটনা এটা ঘটিলে বেয়া হ'ব তেনেকুৱা ধৰণৰ কোনো কথা নাথাকে। তাৰমানে এইটো ক'ব চেষ্টা কৰিছে যে আমি কিছুমান যে বিশ্বাস কৰোঁ, সেই বিশ্বাসৰ কোনো তাৰমানে মূল্য নাই, তেনেকুৱা ধৰণৰ বিশ্বাসৰ। তেওঁ ক'ব বিচাৰিছে যে প্ৰতিটো বস্তু তোমাৰ হ'ব বা কিবা এটা যদি তোমাৰ লগত ঘটে, এইটো একমাত্ৰ তোমাৰ থিংকিঙৰ কাৰণে। তুমি যদি পজিটিভলি থিংকিং কৰা, পজিটিভলি হ'ব। তুমি যদি নেগেটিভলি থিংকিং কৰা, তোমাৰ লগত নেগেটিভ হ'ব। তাৰমানে তোমাৰ ভাবা চিন্তাৰ কাৰণে, তুমি যেনেধৰণে ভাবা সেই তেনেধৰণে ভাবা কাৰণে তোমাৰ লগত হয়তো বেয়া ভাল হ'ব পাৰে। বেয়া ভাবিলে বেয়াকৈ হ'ব তোমাৰ। তুমি মগজত যদি তেনেকৈ ভাবি লৈছা, নিশ্চয় তোমাৰ লগত সেইটো হ'ব। আৰু তুমি যদি ভালকৈ ভাবিছা, পজিটিভলি ভাবিছা, নিশ্চয় তোমাৰ লগত পজিটিভ কিবা এটাই হ'ব। তেনেকৈ ক'ব চেষ্টা কৰিছে। মই লাইন বাই লাইন যাব পাৰিলোহেঁতেন, লাইন বাই লাইন কিন্তু যোৱাহেঁতেন একচুৱেল সাৰাংশটো কি ক'ব চেষ্টা কৰিছে তুমি বুজিব নোৱাৰিলাহেঁতেন। সেইকাৰণে মই অকণমান ইয়াৰ অৰ্থটো তাৰমানে অলপ ভাঙি পিটি অকণমান আগত কৈ দিছোঁ কবিতাটোৰ অৰ্থটো, যাতে তোমালোকে যেতিয়া পঢ়িবা, এতিয়া যেতিয়া মই পঢ়াম তোমালোকে তাৰ লগত ৰিলেট কৰিব পাৰা। চ' আই এম গোইং টু ষ্টাৰ্ট ইট। That is the Dust of Snow, written by Robert Frost. Okay, line by line. The way a crow shook down on me the dust of snow from a hemlock tree. The way a crow shook down on me the dust of snow from a hemlock tree. এতিয়া কোৱা আগত মই হেমলক ট্ৰী হ'ল এজোপা গছ, পয়জনাছ বুলি কৈছে গছজোপা, জেহেৰ আমি হিন্দীত ক'বলৈ গ'লে, বিষ থাকে যাৰ, আৰু তাৰ ফুলবোৰ দেখিবলৈ বগা, হোৱাইট ফ্লাৱাৰ, স্মল হোৱাইট ফ্লাৱাৰ। অ'কে, এতিয়া আৰম্ভ কৰিছোঁ। দ্য ৱে এ ক্ৰ', যেতিয়া এজনী কাউৰীয়ে চুক ডাউন অন মি, মোৰ ওপৰত সিঁচি দিলে, দ্য ডাষ্ট অফ স্ন', কি সিঁচি দিলে? স্ন'ক কি বুলি কৈছে? ডাষ্ট, ধূলি বুলি কৈছে। স্ন'ক ডাষ্ট বুলি পাৰ্চনে কয়, কিন্তু স্ন' মানে বৰফ, বৰফে সিঁচিছে, কিন্তু তাক ডাষ্ট বুলি পাৰ্চনিফাই কৰিব চেষ্টা কৰিছে এই কবিতাটোত, ক'ব চেষ্টা কৰিছে। অ'কে, চুক ডাউন অন মি, অ'কে, দ্য ডাষ্ট অফ স্ন', মোৰ ওপৰত যেতিয়া স্ন' সিঁচিয়াই দিলে, তাৰমানে বৰফ মোৰ ওপৰত পৰিলে, ফ্ৰম এ হেমলক ট্ৰী, কেতিয়া, ক'ৰ পৰা পৰিলে? এজোপা গছৰ পৰা। আৰু কোনজোপা গছ? হেমলক। হেমলক মানে পয়জনাছ গছ, হয় নাই? আৰু এইটো কাম কৰিলে কোনে? কাউৰীয়ে। ঠিক আছে, কাউৰীজনীও আমি নেগেটিভলি ব্যৱহাৰ কৰোঁ, কাউৰীকো আমি নেগেটিভলি ব্যৱহাৰ কৰোঁ, হেমলক ট্ৰীকো আমি নেগেটিভলি ব্যৱহাৰ কৰোঁ। চাবা দেই, আৰম্ভণিয়ে নেগেটিভলি আৰম্ভণি হৈছে, যে এজোপা এজনী কাউৰীয়ে যেতিয়া ৰাইটাৰজনৰ ওপৰত বৰফ যেতিয়া সিঁচি দিলে, আৰু বৰফ ক'ৰ পৰা পৰিলে? হেমলক ট্ৰীৰ পৰা পৰিলে। আৰু বৰফক ডাষ্ট বুলি, ধূলি বুলি ইয়াত পাৰ্চনিফাই কৰিব চেষ্টা কৰিছে। তেতিয়া কি হ'ল? সেইখিনি হোৱাৰ পিছত কি হ'ল? ছেকেণ্ড ষ্টেটাত কৈছে, হেজ গিভেন মাই হাৰ্ট এ চেঞ্জ অফ মুড। যেতিয়া পৰিলে মোৰ ওপৰত স্ন', মোৰ কিন্তু এটা চেঞ্জ আহিলে। চেঞ্জ কিহত আহিলে? মুডত, মোৰ মুডটো চেঞ্জ হৈ গ'ল। হেজ গিভেন মাই হাৰ্ট, মোৰ হাৰ্টে কৈছে যে মোৰ মুডটো চেঞ্জ হৈ গ'ল। মোৰ মুডটো হয়তো বেলেগ আছিলে, বেলেগৰ পৰা বেলেগ হৈ গ'ল। মোৰ মুডটো অলপ বিপৰীতে গ'ল, তাৰমানে মোৰ মুডটো দিনটো হয়তো বেয়া হৈ আছিলে, সেইটো ক'ব চেষ্টা কৰিছে, কিন্তু মোৰ মুডটো এতিয়া চেঞ্জ হৈ গ'ল। এণ্ড ছেভ ছাম পাৰ্ট অফ এ ডে আই হেভ ৰুল, আৰু সেই মুডটো চেঞ্জ হোৱাৰ কাৰণে মোৰ গোটেই দিনটোৰ যিখিনি সময় গুচি গ'লতো গুচি গ'ল, সেইখিনি মই অলৰেডি ব্যৰ্থলৈ গুচি গ'ল, মোৰ তাৰমানে কোনো কাম নাহিলে, মই সময়কণ ভালকৈ
ভাল কামত ব্যৱহাৰ কৰিব নোৱাৰিলোঁ, সময়কণ মই নষ্ট কৰিলোঁ, সেই সময়কণটো গ'ল। কিন্তু সেই ঘটনাটো ঘটাৰ কাৰণে আই ছেভ ছাম পাৰ্ট, মই অলপ সময় মোৰ যোনখিনি দিনটোত বাকী আছে বাচি আছে সেইখিনি মই কিন্তু ভালকৈ ব্যৱহাৰ কৰিবলৈ কিন্তু মোৰ মুডটো চেঞ্জ হৈ গ'ল, মই ছেভ কৰিলোঁ সেইটো ভালকৈ ব্যৱহাৰ কৰিবলৈ। অফ দ্য ডে আই হেড ৰুড তাৰমানে অলৰেডি মই যিখিনি ৰুড কৰিলোঁ, যিখিনি খতম হৈ গ'ল আৰু সেইটো কাৰণে মোৰ মনটো বেয়া লাগি আছে। গোটেই দিনটো মই আধা সময় মই খাই পেলালোঁ, গোটেই দিনটো মোৰ আধাতকৈ বেছি সময় মই অলৰেডি ব্যৰ্থলৈ গ'ল, মই কোনো কাম নকৰিলোঁ। কিন্তু সেই ঘটনাটো ঘটাৰ লগে লগে মোৰ মনটোত কিবা এটা ক্লিক কৰিলে মোৰ মাইণ্ডত, যে মই এই আহিবলগীয়া যিকেইটা সময় আছে সেই সময়কণত যাতে মই ভালকৈ কিবা এটা কৰোঁ আৰু ভাল কামত নিজকে ব্যৱহাৰ কৰোঁ, সেই কিন্তু মুডটোত মোক ক্লিক কৰিলে। কেতিয়া ক্লিক কৰিলে? যেতিয়া মোৰ ওপৰত স্ন' পৰিলে। কোনে পেলালে? এজনী কাউৰীয়ে। কোনজোপা গছৰ পৰা? হেমলক ট্ৰীৰ পৰা। বুজি পাইছানে? তাত কি ক'ব চেষ্টা কৰিছে বাৰু? নেগেটিভলি বস্তুকেইটা মানে তেওঁক পজিটিভ মাইণ্ডলৈ চেঞ্জ কৰাইছে, পজিটিভ এটিটিউডলৈ, পজিটিভ মুডলৈ চেঞ্জ কৰাইছে। বুজিছানে? সেইকাৰণে জীৱনত কেতিয়াবা ফটককেনে কিবা এটা সময় তাৰমানে আহিব, যোনটো সময়ত তুমি ফটককেনে তোমাৰ মাইণ্ডটো ক্লিক কৰিব আৰু ক্লিক কৰাৰ লগে লগে তুমি হয়তো কিবা এটা কৰিবলৈ আৰম্ভ কৰি দিব পাৰা আৰু সেইটোৱে তোমাৰ জীৱনটো বেলেগ কৰি দিব পাৰে। সেইকাৰণে থিংকিঙৰ ওপৰত বহুত কথা থাকে, তুমি কেনেধৰণে ভাবা সেইটোৰ ওপৰত বহুত কথা থাকে, কেনেধৰণে চিন্তা কৰা সেইটোৰ ওপৰত বহুত কথা থাকে। ইয়াত ৰবাৰ্ট ফ্ৰষ্টে ক'ব বিচাৰিছে যে নেগেটিভ বা পজিটিভ বুলি কথা নাথাকে, একমাত্ৰ কথা থাকে তুমি কেনেধৰণে ভাবা। ইয়'ৰ থিংকিং কেন চেঞ্জ দ্য ৱৰ্ল্ড। বুজি পাইছানে? আৰু ৰাইটাৰজনৰ ৰবাৰ্ট ফ্ৰষ্টক ক'ব চেষ্টা কৰিছে যে কেনেধৰণে মানুহৰ মুডটো অকস্মাত চেঞ্জ হৈ যায় সৰু ঘটনা এটাৰ পৰা। এই ঘটনাটোৰ পৰা তেওঁৰ মুডটো চেঞ্জ হৈ গ'ল। ঠিক আছে? ক্লিয়াৰ? লাষ্ট অফ ইষ্ট হয়তো মই তোমালোকে বুজি পাইছা বুলি ভাবিছোঁ। মই লাইন বাই লাইন বুজাব চেষ্টা কৰিছোঁ। মই চেষ্টা কৰিছোঁ যে তোমালোকে অথেণ্টিক যোনটো মিনিং সেইটো দিব চেষ্টা কৰিছোঁ, বেছি বহলাই নাই কৰা। এইখিনি কথা জানিলে তুমি ইয়াৰ ওপৰত ভিত্তি কৰি প্ৰশ্ন উত্তৰ কৰিব পাৰিবা। আৰু ভিডিঅ'টো ভাল লাগে আৰু যদি মোৰ এক্সপ্লেনেশ্যন ভাল লাগে, ভিডিঅ'বোৰ লাইক কৰিবা, শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবা মোৰ চেনেলটো। আৰু আহিবলগীয়া দিনত মই আৰু এনেধৰণে ভালকৈ এক্সপ্লেনেশ্যনবোৰ দিব চেষ্টা কৰিম প্ৰতিটো লেচনৰ। টিল দেন, গুড বাই এণ্ড চাইনিং অফ।